দেওবাৰৰ মুকলি সভাত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, শিশু সাহিত্য ন্যাস অসমৰ সচিব ঋষিকেশ গোস্বামী আৰু কৃষি মন্ত্ৰী অতুল বৰা। প্ৰশিক্ষণ প্ৰতিষ্ঠান গোলাঘাট দেৰগাঁৱৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানটোত অংশ লৈ মই অত্যন্ত আনন্দিত হ'লো। 1996 চনতে প্ৰতিষ্ঠা কৰা এই প্ৰতিষ্ঠানটোৱে কেৱল জিলাখনতে নহয় সমগ্ৰ ৰাজ্যখনতে সহায়ক হোৱাকৈ বৰঙণি আগবঢ়াই আহিছে। আমি আশা কৰিম ভৱিষ্যতৰ দিনত আৰু এই প্ৰতিষ্ঠানটোৱে পূৰ্বতকৈ অধিক নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ সক্ষম হ'ব। প্ৰাৰ্থী এতিয়ালৈকে ঠিক হোৱা নাই। প্ৰথম কথা সকলো দলৰ কৰ্মকৰ্তাই কাম কৰি আছে। প্ৰাৰ্থী কোন হ'ব কোন নহ'ব সেইখিনি আমি পিছত ঠিক কৰিম। আমি চাওক আলাপ আলোচনা আমি কৰা নাই আৰু দেৰগাঁওতো আপোনালোকে জানেই যে দেৰগাঁও সমষ্টিটোত আমাৰ দীৰ্ঘদিন ধৰি অসম গণ পৰিষদৰ দলৰ MLA আছে। অৱশ্যে আজি মই প্ৰাৰ্থিত্বৰ সম্পৰ্কত একো নহয়। বাঘৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ সমস্যা। এই বিষয়টো সম্পৰ্কত মই ঢেকীয়াপতীয়া বাঘ বুলি কৈছে। আলোচনা কৰিম। যে এইখন অনুষ্ঠানৰ ৰূপালী জয়ন্তী উপলক্ষে ইয়াত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। গতিকে যিসকল শিক্ষকে অতি কষ্ট কৰি পেলাই মানৱ সম্পদ গঢ়ি পেলাই তেওঁলোকে আমাৰ শিক্ষা জগতলৈ উপহাৰ স্বৰূপে আগবঢ়ালে এইখন আসাম টক্স আপোচবিহীন অসম কণ্ঠ।